নমস্কাৰ বন্ধুসকল, আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কেইবাদিন ধৰি অসমৰ সকলো ঠাইতে নেৰানেপেৰা বৰষুণ। এই বৰষুণৰ মাজতো মই আহিছোঁ আজি এডোখৰ ৰজাদিনীয়া ঠাইলৈ, গতিকে ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ। বহুত মানুহে দেখিছে যদিও বহুত দেখা নাই, নামটোহে শুনিছে চাগে। সেইকাৰণে মই আহিছোঁ যেতিয়া ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ। বহুতো গাঁৱৰ ভিতৰত ৰাস্তাই আহি এতিয়া চাইনবোৰ্ডখন দেখিছোঁহি, আৰু চাগে বেছি দূৰ নাই, গৈ পামগৈ আৰু বলক গৈ থাকোঁ। ময়ো প্ৰথমবাৰ আহিছোঁ, সেইকাৰণে গুগল মেপত চাইহে আহিব লগা হৈছে। এতিয়া মই আহি থকা ৰাস্তাটো গাঁৱৰ ভিতৰে আহি আছোঁ, কিন্তু এইভাগে মেইন ৰাস্তা আছে যদিও মই দেখা নাই। বৰষুণৰ বতৰত বাইকত ফুৰিবলৈ অলপ কষ্ট, তথাপিও আমেজ এটা আছে বাৰু। বন্ধুসকল, এতিয়া মই আহি উপস্থিত হৈছোঁহি ৰজাদিনীয়া ঠাই হাবুঙত। আহোমৰ প্ৰথম ৰজা স্বৰ্গদেউ চুকাফাই অসমলৈ আহি ৰাজ্য পতাৰ পিছত অসমৰ বিভিন্ন ঠাই ৰাজধানীৰ বাবে নিৰ্বাচন কৰিছিল। তাৰে মাজৰ এডোখৰ হৈছে হাবুং। বানপানীকে আদি কৰি বিভিন্ন সমস্যাৰ বাবে প্ৰথমে স্বৰ্গদেউ চুকাফাই বহুতো ঠাই সলনি কৰি ৰাজধানী স্থাপন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু স্থায়ীভাৱে ক'তো স্থাপন কৰিব পৰা নাছিল। শেষত 1253 চনত চৰাইদেউত আহি স্থায়ীভাৱে প্ৰথম ৰাজধানী স্থাপন কৰে। আজি মই য'ত উপস্থিত আছোঁ, এইটো হৈছে এটা টাই আহোমসকলৰ ধাৰ্মিক স্থান, অৰ্থাৎ মন্দিৰ। তেওঁলোকে নিজ নিজ নীতি নিয়মেৰে ইয়াত পূজা পাতল কৰে। আপোনালোকে এবাৰ পৰিৱেশটোলৈ মন কৰকচোন, ইমান সুন্দৰকৈ চাফ চিকুণ কৰি ৰাখিছে। পৰিৱেশটো সঁচাই বহুত ভাল লগা। এইটো চাওকচোন, ইমান ধুনীয়াকৈ নিৰ্মাণ কৰি ইয়াত সজাই ৰাখিছে। আচলতে এইটো নামটো মই ড্ৰেগন বুলি জানো, কিন্তু টাই আহোম ভাষাত ইয়াৰ বেলেগ নাম আছে যদি মই নাজানো, আৰু আপোনালোকে কোনোবাই জানে যদি কমেণ্টত জনাবচোন, ময়ো জানিব পাৰিলে ভাল লাগিব। টাই আহোমসকলৰ নিজৰ ফ্লেগত এই ড্ৰেগনটো থকা দেখা যায়। তেওঁলোকে এই ড্ৰেগনটোক নিজৰ চিহ্ন হিচাপেও ব্যৱহাৰ কৰে। সাধাৰণতে ইয়াততো ডেইলি বহুত মানুহ হয় বুলি শুনিছিলোঁ, চাবলৈ অহা মানুহ, কিন্তু আজি বতৰৰ কাৰণে চাগে মানুহৰ পৰিমাণটো কম। তথাপিতো একেবাৰে নোহোৱাও নহয়, আহি আছে মানুহ, গৈও আছে, খালি ইয়াত জমা হৈ থকা নাই কাৰণে বেছি যেন লগা নাই। যিহেতু এইটো এটা ধাৰ্মিক স্থান বা মন্দিৰ, গতিকে ইয়াত ভিতৰলৈ যাবৰ বাবে চেণ্ডেল জোতা পিন্ধি যোৱাটো নিষেধ, আৰু সেয়েহে সকলো জেগাতে ইয়াত চেণ্ডেল জোতা পিন্ধি নাযাবৰ কাৰণে পোষ্টাৰ লগাই থোৱা দেখা গৈছে। পৰিৱেশটো সঁচাই মনোমোহা, বহুত ধুনীয়া কৰি ৰাখিছে পৰিৱেশটো। এবাৰ আপোনালোকেও আহক ইয়ালৈ, নিশ্চয় চাই ভাল পাব। আহি পিনে আপোনালোকৰ মন ভাল লাগিব, আৰু আপোনালোকেও দুটা নজনা কথা ইয়াৰ পৰা শিকি যাব পাৰিব। অসমৰ বহুতো প্ৰান্তত যাবলগীয়া জেগা আছে বা চাবলগীয়া বহুতো বস্তু আছে, সেইবিলাকলৈ মই যাবলৈ চেষ্টা কৰিম, আৰু লগতে আপোনালোককো দেখাবলৈ যত্ন কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু পিছলৈও এনেধৰণৰ ভিডিঅ' আগবঢ়াই থাকিবলৈ মোক ছাপোৰ্ট কৰি যাব। ধন্যবাদ।